Integration of different trigonometric functions. Hey guys, welcome to my YouTube channel. আজি ভিডিওটো হ'ব integration of different trigonometric functionৰ আন্ডাৰত তাৰ first part integration of type sin to the power nx or cos to the power nx where n is any natural number. Here n can be even, n can be odd. n যিকোনো natural number হ'ব পাৰে, n even number হ'ব পাৰে, n odd number হ'ব পাৰে আৰু তাৰ কাৰণে integration sin to the power nx বা integration cos to the power nx ৰ আমি কেনেদৰে integration কৰিম হেতু শিকিম কিন্তু integration sin to the power nx dx বা integration cos to the power nx dx ৰ কাৰণে আমাৰ ডাইৰেক্ট ফৰ্মুলা আছে কিন্তু সেইবিলাক ফৰ্মুলা আমি 12 ৰ সিলেবাসত ইউজ কৰিব নোৱাৰো এন্ট্ৰেন্সৰ কাৰণে ইউজ কৰিব পাৰিম সেইকাৰণে মই ফৰ্মুলা কিটা লাষ্টত দি দিছো কিন্তু 12 ৰ সিলেবাসৰ কাৰণে আমাৰ integration sin to the power nx টাইপৰ integration বিলাক আমি নিজে procedure follow কৰি solve কৰিব লাগিব ইয়াত n ৰ ভ্যালু দি থোৱা থাকিব n ইভেন হ'ব পাৰে n অড হ'ব পাৰে সো দেৰি নকৰাকৈ ভিডিওটো আগবাঢ়ি যাওঁ আমি ফার্স্ট শিকিম ইন্টিগ্রেশন অফ টাইপ sin to the power nx or cos to the power nx where n is odd ঠিক আছে এক্সাম্পল লৈ কৰিম তেতিয়া অতি সোনকালে সহজে বুজিব পাৰিম সো এটা কোৱেশ্চন লৈ লৈছো find integration sin cube x dx ইয়াত কিউব আছে ওকে n টু অৰ্ডাৰ কাৰণে আমি চাইছো মানে এটো ফৰ্মত পৰি আছে সো এনেকুৱা প্ৰবলেমটো কেনেকৈ সলভ কৰিম সকলো এনেকুৱা প্ৰবলেমৰ ইয়াত 3 থাকক 5 থাকক 7 থাকক প্ৰসেসটো একেই হ'ব লেট আই ধৰি লৈছো যেনিবা ইন্টিগ্ৰেশন sin cube x dx যেতিয়া n ৰ ভ্যালু অড হয় দ্যাট মিন্স অড পাৱাৰ থাকে তেতিয়া আমি কি কৰিম এটা sin x এক্সট্ৰা কৰি দিম আৰু বাকি টু এক্সট্ৰাকে লিখিম দ্যাট মিন্স sin cube x আছে ইয়াৰ পৰা sin x এটা বেলেগ কৰি দিম sin x এটা বেলেগ কৰি দিলে ইয়াত কি থাকিব sin square x থাকিব সো sin square x into sin x dx এনেকৈ লিখিলম ঠিক আছে এটো লিখাৰ এটা কাৰণ আছে কাৰণটো হ'ল যে আমি নেক্সট লাইনত sin square x ৰ জাগাত 1 - cos square x লিখি দিম sin cube x থকা হলে sin cube x ক আমি cos লৈ নিব নোৱাৰিলেহেঁতেন আৰু নিউ একো লাভ নহলহেঁতেন কিন্তু sin square x ক 1 - cos square x লিখি ললো আৰু এক্সট্ৰাকে sin x dx এটা আছে এতিয়া আমাৰ সুবিধা হ'ল কি যে আমি সাবস্টিটিউশন মেথড ইউজ কৰি এটো অতি সহজে সলভ কৰিব পাৰিম ধৰি লওঁ cos x ক t ধৰি লওঁ let ঠিক আছে মেথড অফ সাবস্টিটিউশন ইউজ কৰিম let t is equal to cos x then dt is equal to minus sin x dx okay তো আমি ধৰি লৈছো আকৌ ঘূৰি যাওঁ therefore I is equal to কি হ'ব integration 1 - cos square x ৰ জাগাত আমি t square লিখি দিব পাৰিম যেহেতু cos x is equal to t ধৰি লৈছিলো আৰু sin x dx ৰ জাগাত আমি কি লিখিব পাৰিম minus dt লিখি দিব পাৰিম কাৰণ ইয়াত আমি উলিয়াই লৈছো যে dt is equal to minus sin x dx therefore sin x dx is equal to minus of dt so ইয়াত minus of dt লিখি দিম ঠিক আছে এতিয়া আমাৰ ইন্টিগ্ৰেশনটো কৰিবলৈ সহজ হৈ গ'ল so অলপ সিম্পল কৈ স্টেপটো লিখি লৈছো t square minus 1 into dt হ'ব এতিয়া t square ক ইন্টিগ্ৰেশন কৰিলে t cube divided by 3 আৰু 1 ক ইন্টিগ্ৰেশন কৰিলে t প্লাস এটা আৰ্বিট্ৰাৰি কনস্ট্যান্ট c ৰাখি দিলো ওকে কাম হৈ গ'ল খালি t জাগাত আমি cos পুট কৰিব লাগে সো 1/3 t cube মানে cos cube x minus t জাগাত cos x plus arbitrary constant c therefore answer এটো আহিল সো যেতিয়া আমাৰ sin to the power nx dx ৰ ইন্টিগ্ৰেশন উলিয়াবলৈ দিব যত n ৰ ভ্যালু অড নাম্বাৰ দি থোৱা থাকিব তেতিয়া আমি এৰৰ সলভ কৰিব লাগিব ঠিক আছে আৰু cosৰ কাৰণে এটা শিকি চাওঁ একেই ধৰণৰ এটা কোৱেশ্চন দি থোৱা আছে integration cos to the power 5x dx okay
আগৰটো যেনেদৰে সলভ কৰিছিলোঁ তেনেদৰে সলভ কৰিম let I is equal to integration cos to the power 5x dx ঠিক আছে যেহেতু অড পাৱাৰ আছে অড পাৱাৰ থাকিলে কি কৰিম এটা cos x আমি এক্সট্ৰাকে থম আৰু বাকি ইভেন পাৱাৰ থকা cosৰ ফাংচনটো এক্সট্ৰাকে থৈ দিম so cos to the power 4x into cos x dx লিখি দিম আৰু এনেকুৱা কেছত সদায় এটা কথা মনত ৰাখিব লাগে অড পাৱাৰ থাকিলে যিটোক আমি ইভেন পাৱাৰত ৰাখি লম হেতু সদায় যদি ইয়াত cos থাকে আমি সাইনৰে কনভাৰ্ট কৰিম আৰু যদি ইয়াত সাইন থাকে আমি cosলে কনভাৰ্ট কৰিম ইয়াত cos আছে so cos to the power 4x কেনেকৈ লিখিম cos square x ৰ জাগাত আমি 1 minus sin square x লিখিব পাৰিম তেতিয়া cos to the power 4x ৰ জাগাত 1 minus sin square x whole square লিখি দিম এটো cos square x হ'ব ওপৰত whole square থকা কাৰণে cos to the power 4x ওকে সিম্পল আৰু সাইডত cos x dx আছে এতিয়া আমাৰ ইন্টিগ্ৰেশনটো কৰিবলৈ সহজ হ'ব কাৰণ আমি ইয়াত মেথড অফ সাবস্টিটিউশন ইউজ কৰিব পাৰিম let t is equal to sin x যেটো ইয়াত থাকে হেতুক আমি সাবস্টিটিউট কৰিম t is equal to sin x হলে dt is equal to cos x dx হ'ব কাৰণ ddx of sin x is equal to cos x ঠিক আছে so cos x dx ৰ জাগাত আমি dt পুট কৰিব পাৰিম ৰাখি ললো এটো এক্সট্ৰাকে আকৌ কোৱেশ্চনটোলে ঘূৰি যাওঁ I is equal to integration 1 minus sin square x ৰ জাগাত আমি কি পুট কৰিব পাৰিম t square পুট কৰিব পাৰিম কাৰণ sin x is equal to t ধৰি লৈছিলো t square আৰু cos x dx ৰ জাগাত dt ঠিক আছে এটো ইন্টিগ্ৰেশন কৰোতে হয়তো ইমান অসুবিধা নহব ইয়াক আমি ওকে ভাঙি লৈছো অলপ ঠিক আছে 1 অক ইন্টিগ্ৰেশন কৰিলে t পাম 2t স্কয়াৰ ইন্টিগ্ৰেশন কৰিলে 2t কিউব ডিভাইডেড বাই 3 পাম t to the power 4 অক ইন্টিগ্ৰেশন কৰিলে t to the power 5 ডিভাইডেড বাই 5 পাম আৰু এটা আৰবিট্ৰাৰী কনস্ট্যান্ট c কাখতে ৰাখি দিলো প্লাস কৰি ওকে তো কাম হৈ গল আৰু হেখৰ কামটো হল কি যেহেতু t is equal to sin x আমি ধৰি লৈছিলো সো t জাগাত আমি sin x পুট কৰি দিলে হৈ যাব t কিউব মানে sin কিউব x হ'ব আৰু t to the power 5 মানে sin to the power 5x হ'ব প্লাস c তো এটোৱে হ'ব আমাৰ আনসাৰ ওকে নেক্সট আমি শিকিম ইন্টিগ্ৰেশন অফ টাইপ sin to the power nx dx or cos to the power nx dx okay where n is even আমি ইয়াৰ আগৰ এক্সাম্পল দুটাত n টো অড থাকিলে কেনেদৰে সলভ কৰিম হেতু শিকিলো এতিয়া যদি ইয়াত n টো that means sin ফাংচন টো বা cos ফাংচন টোৰ পাৱাৰ টো যদি ইভেন থাকে তেতিয়া আমি কিদৰে সলভ কৰিম ঠিক আছে আমি এক্সাম্পল লৈ চাইছো ইয়াত সদায় সৰু পাৱাৰ থাকিব স্কয়াৰ বা you know 2 3 4 5 6 7 8 9 তেনেকুৱা ধৰণৰ পাৱাৰ থাকিব ইভেনে হক অডে হক আৰু যদি ডাঙৰ পাৱাৰ থাকে তেতিয়া আমি হয়তো এটো মেথড ইউজ কৰি সলভ কৰিব নোৱাৰিম তাৰ কাৰণে ডাইৰেক্ট ফৰ্মুলা আছে ফৰ্মুলাটো মই দি দিম ভিডিওটোৰ শেষত কিন্তু হেতু ফৰ্মুলা আমি 12 ৰ সিলেবাসত ইউজ কৰিব নোৱাৰো কাৰণ আমাৰ বুকত হেতু নাই ঠিক আছে এন্ট্ৰেন্সৰ কাৰণে আমি হেতু ফৰ্মুলা ইউজ কৰিব পাৰিম আৰু যি কি নহক এতিয়া কোৱেশ্চনটো হল যে ফাইন্ড ইন্টিগ্ৰেশন sin square x dx so sin square x or integration কৰিব লাগে let I ধৰি লৈছো integration sin square x dx এতিয়া sin square x dx বুলি ক'লে আমি কৰিব নোৱাৰিম কাৰণ sin square x dx ঘপককে ইন্টিগ্ৰেশনটো কৰিবলৈ দিগদাৰ হ'ব সো আমি sin square x ক কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিবলৈ হলে আমি এটা ফৰ্মুলা শিকি আহিছিলো ফৰ্মুলাটো মই দেখুৱাই দিছো সাইডত আমি ফৰ্মুলা শিকি আহিছিলো যে cos twice x ৰ ফৰ্মুলা আমি জানো cos twice x is equal to 1 minus 2 sin square x okay 1 minus 2 sin square x is equal to cos twice x বুলি আমি জানো তেতিয়া sin square x কি হ'ব sin square x তো আমি উলিয়ালে গম পাম যে 1 minus cos twice x divided by 2 1 minus cos twice x divided by 2 so sin square x ৰ জাগাত আমি এটো পুট কৰিব পাৰো ঠিক আছে
cos twice x is equal to 1 minus 2 sin x. Therefore, sin square x is equal to 1 minus cos twice x divided by 2. আৰু একেলগতে দেখুৱাই দিছোঁ cos twice x ৰ আৰু এটা ফৰ্মুলা আছিলে যে 2 cos square x minus 1. 2 cos square x minus 1. Therefore, cos square x is equal to কি হ'ব 1 plus cos twice x divided by 2. এই ফৰ্মুলা দুটা বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আমি এনেকুৱা ধৰণৰ ইন্টিগ্ৰেশ্যনত এই ফৰ্মুলাটা ইউজ কৰিব লাগিব যেহেতু আমাক ইভেন পাৱাৰ দি থোৱা আছে that means ইভেন পাৱাৰটো sin square x to the power n তেনেকুৱা টাইমতটো আমি লৈ যাব পাৰিম হেতু নিউ নিনু আমাৰ এতিয়া কোৱেশ্যনটো দি থোৱা আছে sin square x dx ইন্টিগ্ৰেশ্যন কৰিব লাগে so sin square x ৰ জাগাত আমি 1 minus cos twice x divided by 2 পুট কৰিব লাগিব যাতে আমাৰ ইন্টিগ্ৰেশ্যনটো কৰোতে সহজ হয় আৰু যদি sin ৰ জাগাত cos থাকিলেতেন তেতিয়া 1 plus cos twice x divided by 2 ঠিক আছে okay so ইয়াত sin square x আছে sin square x থাকিলে আমি তাৰ জাগাত কি পুট কৰিব পাৰিম 1 minus cos twice x sin square থাকিলে 1 minus cos twice x আৰু cos square থাকিলে 1 plus cos twice x so 1 minus cos twice x divided by 2 পুট কৰিম আৰু dx টো একেই থাকিব এতিয়া এটো কৰিবলৈ আমাৰ সহজ হ'ব ঠিক আছে 2 টো কনস্ট্যান্ট আমি বাহিৰত এক্সট্ৰাকে থৈ লব পাৰো বা লগৰে কৰি যাব পাৰো কথা নাই একো এতিয়া ভিতৰকন কৰিম 1 ৰ ইন্টিগ্ৰেশ্যন কৰিলে x হ'ব cos twice x ৰ ইন্টিগ্ৰেশ্যন কৰিলে কি হয় ইন্টিগ্ৰেশ্যন cos x sin x হয় so cos twice x ৰ ইন্টিগ্ৰেশ্যন কৰিলেও sin twice x হ'ব কিন্তু x ৰ লগত যে কোএফিচিয়েন্ট 2 টো লাগি আছে হে 2 টো ডিনোমিনেটৰত আহি যাব sin twice x divided by 2 ওকে এটা আৰবিট্ৰাৰি কনস্ট্যান্ট ৰাখি দিলু c so আনসাৰ এটোই হ'ব আমাৰ আনসাৰ ওলাই গল বা ইয়াক x by 2 minus sin twice x divided by 4 plus c এনে কৈ থৈ দিব পাৰো so ইভেন পাৱাৰ থাকিলে কেনেকৈ সলভ কৰিব লাগে আমি গম পালো ওকে আৰু এটা এক্সাম্পল লম cos square x ৰ কাৰণে আমি ফৰ্মুলা পুট কৰিম 1 plus cos twice x divided by 2 into dx ঠিক আছে আমি এটো শিকি আহিছো because cos twice x is equal to 2 cos square x minus 1 therefore cos square x is equal to 1 plus cos twice x divided by 2 so এতিয়া আমাৰ ইন্টিগ্ৰেশ্যনটো কৰিবলৈ সহজ হ'ব একে আগৰটো দৰে সিম্পল 2 টো যেহেতু কনস্ট্যান্ট এখানে 1 by 2 টো এক্সট্ৰাকে ৰাখি ললো 1 ৰ ইন্টিগ্ৰেশ্যন কৰিলে x হ'ব cos twice x ৰ ইন্টিগ্ৰেশ্যন কৰিলে sin twice x okay divided by 2 2 টো কি আহিল কাৰণ x ৰ লগত এটা কোএফিচিয়েন্ট মাল্টিপ্লাই হৈ আছিল সো 2 টো আহি গল তাৰ আৰবিট্ৰাৰি কনস্ট্যান্ট c ৰাখি দিলু ঠিক আছে সো আনসাৰ আহিব x by 2 plus sin twice x divided by 4 plus c ঠিক আছে এটা কোৱেশ্চন লৈছো আৰু কোৱেশ্চনটো হল ইন্টিগ্ৰেশ্যন sin to the power 4x dx সো ইয়াটো ইভেন পাৱাৰ আছে এটো কেনেকৈ সলভ কৰিম প্ৰসেস একেটাই মাত্ৰ আমি এপ্লাই কৰিলে হল ওকে সো আমি sin square x ৰ জাগাত 1 minus cos twice x divided by 2 পুট কৰিব লাগে বুলি জানো তে sin to the power 4x ৰ জাগাত কি পুট কৰিম সো sin square x sin to the power 4x ক আমি কেনেকৈ লিখিব পাৰো এক লাইন দীঘল কৰি দিছো sin square x whole square dx ঠিক আছে সো sin square x ৰ জাগাত আমি লিখিব পাৰো 1 minus cos twice x divided by 2 whole square dx আমি এটো ফৰ্মুলা শিকি আহিছো এতিয়া আমি ইয়াক ভাঙি দিম ফৰ্মুলাটো এটো 2 স্কয়াৰ 4 আহি যাব ডিনোমিনেটৰত আৰু নিউমাৰেটৰত 1 minus 2 cos twice x plus cos square twice x a minus b whole square is equal to a square minus twice ab plus b square okay ডিনোমিনেটৰত থকা 4 টো মই 1 by 4 কৰি ইন্টিগ্ৰেশ্যন সাইনৰ বাহিৰলৈ লৈ দিলো যেটো কনস্ট্যান্ট আৰু এই পোৰশনটো এতিয়া আমি ইন্টিগ্ৰেশ্যন কৰিম 1 ক ইন্টিগ্ৰেশ্যন কৰিলে আমি x পাম minus 2
cos twice x ক ইন্টিগ্ৰেশ্যন কৰিলে sin twice x পাম ডিভাইডেড বাই 2 এটা আহি যাব যেহেতু 2 এটা মাল্টিপ্লাই হৈ আছে আমাৰ x ৰ লগত প্লাস এতিয়া এই বস্তুটোত আকৌ আহি গ'ল যে cos square twice x আছে সো এটা স্টেপ আমাৰ বাঢ়িব কাৰণ cos square twice x ৰ আমি ডাইৰেক্ট ইন্টিগ্ৰেশ্যন কিটো নাজানো বা তেনেকুৱা একো ধৰণৰ ফৰ্মুলা নাই সো cos square twice x ৰ জায়গাত আকৌ আমি সেই আগৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব সো ইয়াক আমি ইন্টিগ্ৰেশ্যন সাইন দি এনেকৈ থৈ দিলো এতিয়া কাৰণে cos square twice x dx ঠিক আছে প্লাস c নেক্সট লাইন 1/4 ৰাখি দিলো x minus 2 কেনসেল গুছি যাব sin twice x আহি গল এতিয়া cos square twice x ৰ জায়গাত আমি কি পুট কৰিব পাৰিম cos square x থাকিলে আমি 1 plus cos twice x divided by 2 পুট কৰো so cos square twice x থাকিলে কি পুট কৰিম 1 plus cos 4x divided by 2 পুট কৰিম আমি সাইডত কৰি চাই লব পাৰো এক্সট্ৰাকে ওকে so 1 plus cos 4x divided by 2 পুট কৰিম আমি ফৰ্মুলা শিকি আইছো ঠিক আছে ফৰ্মুলাৰ লগত এপ্লাই কৰি চালে আমি গম পাই যাম তে হেতু ইন্টিগ্ৰেশ্যন কৰিব লাগিব 1/4 এবোৰ একেই থাকি যাব এবোৰ যেনেকৈ আছে তেনেকৈ ৰাখি দিছো এতিয়া 1/2 টো আমি বাহিৰলৈ উলিয়াই আনিলো আৰু ব্ৰেকেট এটা দি ললো ইন্টিগ্ৰেশ্যন কৰিব লাগিব 1 plus cos 4x হেতু ইন্টিগ্ৰেশ্যন কি হ'ব আমি জানো 1 ক ইন্টিগ্ৰেশ্যন কৰিলে x cos 4x ক ইন্টিগ্ৰেশ্যন কৰিলে sin 4x divided by 4 ঠিক আছে সৰি ইয়াত কনস্ট্যান্ট দিবল থাকি গৈছিল আৰবিট্ৰাৰি কনস্ট্যান্ট c এটা প্লাস হৈ আহি আছে আমাৰ এটো কোনো ভ্যালু নাই খালি দিবই লাগিব ইনডেফিনিট ইন্টিগ্ৰেল ডেফিনিটত না লাগে so 1/4 ইয়াত হাফ x আছে ইয়াত x আছে 3/2x minus sin twice x plus 1/8 sin 4x plus c so এটো হ'ব আমাৰ আনসাৰ গতিকে আমি গম পালো যে sin to the power nx এ হক cos to the power nx এ হক যদি n ৰ ভ্যালু দি থোৱা থাকে আৰু n ৰ ভ্যালুটো যদি সৰু হয় n ৰ ভ্যালু লাগিলে ইভেনে হক বা অডে হক কেনেদৰে আমি সলভ কৰিব লাগে হেতু গম পালো ঠিক আছে এক্সাম্পল লৈ আমি শিকি ললো তে আমি যি শিকিলো হে গুটে বস্তুটো অকমান সামাৰাইজ কৰি চাও সো ইন্টিগ্ৰেশ্যন sin to the power nx dx বা cos to the power nx dx এ হক যত n টো অড হৈ আছে তেনেকুৱা ধৰণৰ ইন্টিগ্ৰেশ্যন আমি কেনেকৈ কৰিম ঠিক আছে যদি n টো অড হয় n ৰ জায়গাত আমি কি লিখিব পাৰিম n টো যদি অড হয় n ৰ জায়গাত আমি twice m plus 1 লিখি লব পাৰিম because m টো যিকোনো নাম্বাৰ হ'ব পাৰে ঠিক আছে n টো অড হলে twice m plus 1 টাইপত আমি ৰাখি লব পাৰিম সো n ৰ জায়গাত আমি twice m plus 1 দি ললো x dx এটো জাস্ট ধৰি লৈছো শিকিবৰ কাৰণে ঠিক আছে সো sin to the power twice m plus 1 x dx ৰ ইন্টিগ্ৰেশ্যন লিয়াব লাগে ইয়াক আমি কি কৰিম ভাগ কৰি দিম sin to the power twice m x টো এক্সট্ৰাকে থম আৰু sin x টো এক্সট্ৰাকে থম লগত dx মাল্টিপ্লাই হৈ থাকিব ঠিক আছে sin to the power twice m x into sin x dx so sin to the power twice m x মানে twice m টো ইভেন হ'ব আৰু ইভেন থাকিলে আমি কি কৰিব পাৰিম এনেকুৱা ষ্টাইলত কৰি দিব পাৰিম sin square x whole to the power twice m into sin x dx ওকে আৰু sin square x ৰ জায়গাত আমি কি কৰিব লাগে গম পাওঁৱে 1 minus cos square x লিখি লব লাগিব ইয়াত sin থাকিলে ইয়াত cos ত লিখি লব লাগিব ইয়াত cos থাকিলে ইয়াত sin ত লিখি লব লাগিব আৰু sin x dx এটা সাইডত মাল্টিপ্লাই হৈ আছে সো আমাৰ ইজি হৈ গল কামটো কি কৰিম আমি সাবস্টিটিউট কৰিম cos square x আছে cos x ক সাবস্টিটিউট কৰিম সাইডত লৈ লৈছো let t is equal to cos x then dt is equal to minus sin x dx okay so sin x dx ৰ জায়গাত আমি minus dt লিখি দিব পাৰিম sin x dx ৰ জায়গাত minus dt লিখি দিব পাৰিম আমি হেতুকে কোৱেশ্যনটোত নি পুট কৰি দিম 1 minus cos square x ৰ জায়গাত আমি t square লিখিব পাৰিম
টু দি পাৱাৰ m আছে আৰু sin x dx ৰ জাগাত মাইনাছ dt dt থৈ দিলোঁ মাইনাছটো বাহিৰলৈ লৈ আহিলোঁ ঠিক আছে আমি ইয়াত m টো আমি জাস্ট বুজিবলৈ ধৰি লৈছোঁ ইয়াত m ৰ ভ্যালু আমি গম পাই যাম পাই থাকিম সো ইয়াক আমি ভাঙি লৈ ইন্টিগ্ৰেশনটো কৰি দিম আমাৰ ইন্টিগ্ৰেশন সহজ হৈ যাব আৰু শেষত গৈ t টোক cos x লিখি দিব লাগিব মানে t জাগাত cos x টো পুট কৰি দিলে আমাৰ ইন্টিগ্ৰেশন ওলাই যাব সো এইদৰে সলভ কৰিব পাৰো ইন্টিগ্ৰেশন sin to the power nx বা ইন্টিগ্ৰেশন cos to the power nx dx যত n টো অড হয় ঠিক আছে এটো জাস্ট প্ৰসেস ইন্টিগ্ৰেশন sin to the power nx dx যত n টো ইভেন হয় এনেকুৱা কেছ আমি কেনেকৈ সলভ কৰিম বা কেনেকৈ সলভ কৰিবলৈ শিকি আহিছো সিম্পল যদি n টো ইভেন হয় n ৰ জাগাত আমি n ক আমি টুৱাইছ m ফৰ্মত লিখি লব পাৰিম n = টুৱাইছ m হ'ব m যিকোনো নাম্বাৰ হ'ব পাৰে ঠিক আছে সো ইন্টিগ্ৰেশন sin to the power nx ৰ জাগাত আমি টুৱাইছ m x dx লিখি দিব পাৰিম ওকে সো ইয়াতো একে sin square x whole to the power m dx আৰু sin square x ৰ জাগাত কি কৰিম আগৰটোত sin square x ৰ জাগাত আমি 1 - cos square x পুট কৰিছিলো কাৰণ ইয়াত sin x dx এটা আছিল কিন্তু ইয়াত কোনো sin x dx নাই ইয়াত অকল sin square x whole to the power m dx আছে সো এনে কেছত আমি কি কৰিম sin square x ৰ জাগাত 1 - cos twice x divided by 2 পুট কৰিম to the power m dx তাৰ পিছত এটো যিমান পাৰো ভাঙি লম আৰু তাৰ পিছত আনসাৰটো আমি গমেই পাই যাম পিছৰকন কি হ'ব ঠিক আছে সো এনেদৰে সলভ কৰে ইন্টিগ্ৰেশন sin to the power nx dx বা ইন্টিগ্ৰেশন cos to the power nx থকা হলো একে ইয়াত cos হলতেন cos square x ৰ জাগাত তেতিয়া আমি 1 + cos twice x divided by 2 লিখিলোহেঁতেন ওকে সো ইন্টিগ্ৰেশন sin to the power nx dx বা ইন্টিগ্ৰেশন cos to the power nx dx যত n টো ইভেন হয় হেতু কেছত এনেদৰে সলভ কৰে আৰু যত n টো অড হয় হেতু কেছত কেনেকৈ সলভ কৰে কৈ আহিছো সো সামাৰি হল এটোৱে আৰু আমি গম পালো যে ইন্টিগ্ৰেশন sin to the power nx dx বা ইন্টিগ্ৰেশন cos to the power nx dx থাকিলে কেনেদৰে সলভ কৰে কিন্তু আমি গম পালো কি ইয়াত n ৰ ভ্যালু দি থোৱা আছে আৰু n ৰ ভ্যালু আমাৰ কি আছে সৰু আছে 1 2 3 4 5 6 7 8 9 10 হক ঠিক আছে ইমান লেকে থাকিলে n ৰ ভ্যালু যদি এটো ৰেঞ্জত থাকে আমি মানে অংকটো দীঘল হলেও আমি এনেদৰে হেগিটা মেথড ইউজ কৰি উলিয়াব পাৰিম যেটো আমি ডিসকাস কৰি আহিছো কিন্তু সাপোজ আমাক sin to the power nx dx উলিয়াবলৈ দিছে যত n ৰ ভ্যালু দিয়া আছে 100 বা 101 বা ইমান ডাঙৰ নহলেও আমাক n ৰ ভ্যালু সাপোজ 12 দিয়া আছে বা 10 দিয়া আছে আমাক কৰোতে অংকটো বহুত দীঘল হ'বগে ঠিক আছে আমি যদি আগৰ প্ৰসেস কিটাত কৰো বহুত দীঘল হৈ যাব সো সাপোজ আমাক কোৱেশ্চন টা দিছে যত উলিয়াব লাগে ইন্টিগ্ৰেশন sin to the power 12x dx তে ইন্টিগ্ৰেশন sin to the power 12x dx যদি উলিয়াব লগিয়া হয় 12 টো ইভেন হয় ইভেন হলে আমি কি কৰিম sin square x ৰ জাগাত আমি 1 - cos twice x divided by 2 পুট কৰিম সাপোজ আমাৰ কেছটো এনেকুৱা হ'ব 1 - cos twice x divided by 2 পুট কৰিম sin square x ৰ জাগাত স্কয়াৰ এটা হৈ গল বাকি to the power 6 টো থাকিব এতিয়া এটো to the power 6 ৰ মানে 6 ৰ পাৱাৰৰ ফৰ্মুলাত ভাঙিব লাগিব সো এনেকৈ ভাঙি গৈ বহুত দীঘল হৈ গৈ থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন যদি সিলেবাসত আহে আমি এটো প্ৰসিডিউৰতে কৰিব লাগিব যেটো প্ৰসিডিউৰ আমি শিকি আহিছিলো কিন্তু এন্ট্ৰেন্সত কোৱেশ্চন আহিব পাৰে এনেকুৱা ধৰণৰ তেতিয়া আমি এন্ট্ৰেন্সৰ কাৰণে ডাইৰেক্ট এটা ফৰ্মুলা শিকি থব পাৰো sin to the power nx dx এ হক cos to the power nx dx এ হক যদি ইন্টিগ্ৰেশন কৰিবলৈ আহে আৰু যদি n ৰ পাৱাৰ ডাঙৰ থাকে সো ইন্টিগ্ৰেশন sin to the power nx dx is equal to minus of sin to the power n minus 1 x into cos x divided by n plus n minus 1 divided by n integration sin to the power n minus 2x dx এটো হল sin to the power nx dx or integration or formula reduction formula আৰু integration cos to the power nx dx is equal to cos to the power n minus 1 x into sin x divided by n plus n minus 1 divided by n integration cos to the power n minus 2 into cos to the power n minus 2x dx
চ' এই দুটা ফৰ্মুলাক আমি ৰিডাকশ্যন ফৰ্মুলা বুলি ক'ব পাৰোঁ ইয়াৰ নাম হ'ল ৰিডাকশ্যন ফৰ্মুলা এই ফৰ্মুলা দুটা আমি ইউজ কৰিব পাৰোঁ যেতিয়া এনৰ ভেলু বহুত ডাঙৰ দিয়া থাকে ঠিক আছে এনৰ ভেলু ডাঙৰ দিয়া থাকিলে আমি এই দুটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ আৰু মাল্টিপুল চইচ কুৱেশ্যনত আমি ইউজ কৰিব পাৰিম কিন্তু 12ৰ চিলেবাছত ইউজ কৰিব নোৱাৰি এই ফৰ্মুলা দুটাৰ প্ৰুফ মই বেলেগ এটা ভিডিঅ'ত দিম এইটো ভিডিঅ' যিহেতু চিলেবাছৰ চ' এইটো ভিডিঅ'ত অকল ফৰ্মুলাটো জাষ্ট দি থৈছোঁ ইয়াৰ প্ৰুফৰ কাৰণে বেলেগ ভিডিঅ' আছে আৰু ইয়াৰ কিছুমান এপ্লিকেশ্যনৰ কাৰণেও এটা বেলেগ ভিডিঅ'ত দি দিম ঠিক আছে চ' এই ভিডিঅ'টো ইমানেই আছিল আমি এই ভিডিঅ'টোৰ পৰা ফাৰ্ষ্ট টাইপটো শিকিলোঁ মানে ইণ্টিগ্ৰেশ্যন সাইন টু দি পাৱাৰ এন এক্স ডি এক্স বা ইণ্টিগ্ৰেশ্যন কছ টু দি পাৱাৰ এন এক্স ডি এক্স য'ত এন ইভেনো হ'ব পাৰে অডো হ'ব পাৰে তেনেকুৱা ধৰণৰ ইণ্টিগ্ৰেশ্যনবোৰ কেনেকৈ কৰে এইটো শিকিলোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ডিফাৰেণ্ট টাইপৰ ট্ৰিগন'মেট্ৰিক ফাংচনৰ কেনেদৰে ইণ্টিগ্ৰেশ্যন কৰে সেইটো শিকিম মানে ইয়াৰ পাৰ্ট 2 হ'ব ভিডিঅ'টো চ' এইটো ভিডিঅ' ইমানে আছিল থেংক ইউ